পৰেশ বৰুৱা বৰ্তা আপোনাক এটা অনুৰোধ কৰো যেতিয়া নেকি বগীতলা চাহ বাগিচাত যেতিয়া নেকি আচলতে গুলিয়াগুলি হৈছিলে আৰু সেই সময়ত আমাৰ 17 জনকৈ শ্ৰমিকক এই ধুৰন্ধৰ সমীৰ সুধীৰ ৰয়ে যেনেকৈ গুলিয়ালে আৰু গুলিয়াওতে আমাৰ 17 জনকৈ মানুহ ঢলি পৰিছিলে আৰু ঢলি পৰোতে আপুনি এই কথাটো কৈছিলে বা আপোনাৰ আচলতে মানে আলফা এই কথাটো উল্লেখ কৰিছিলে পেপাৰ ষ্টেটমেন্ট দিছিলে আপুনি চাব যে সেই সমীৰ সুধীৰক আচলতে কোনো পধ্যে ৰক্ষণাবেক্ষণ দিয়া নহব বুলি মেলি পেলাই কৈছিলে আৰু যিসকল চাহ শ্ৰমিক খাটি খোৱা চাহ শ্ৰমিকসকলক আচলতে গুলিয়াইছে তাৰ ওপৰত কিন্তু আমি পদক্ষেপ লম বুলি মেলি পেলাই কৈছিলে বোধ কৰো অৰুণোদয় অসম নে কোনোবা এজনে আচলতে এই কথাটো কৈছিল আমি পেপাৰ ষ্টেটমেন্টটো পাইছিলো সেইটো চাগে পৰেশ বৰুৱা ডাঙৰীয়াৰ ওচৰত আছে তেখেতৰ ওচৰত পাব তো গটিকে সেই সময়ৰ পৰা আজিলৈকে চালো আজি 7-8 বছৰ 9 বছৰ হ'ল বগীতলাৰ কাৰণে আপোনালোকে মাত নামাতিলে একো কথা নকৰিলে চাহ শ্ৰমিকৰ কাৰণে আপোনালোকে মাত নামাতিলে আৰু আপোনাক আমি এতিয়া কি বুলি বিশ্বাস কৰিম যে জুবিন গাৰ্গৰ কাৰণে আপুনি আচলতে আমাৰ পক্ষত মাত মাতিব বুলি কাৰণ আপুনি কৈছে যে ন্যায় ইমান সোনকালে নাপায়তো এনেকা ধৰণৰ আপোনাৰ এটা বক্তব্য আমি শুনিছো কিন্তু আমি মনত দুখ প্ৰকাশ কৰিছো ময়ে প্ৰথম ব্যক্তি আছিলো যেটো নেকি আপোনালোকৰ চেনেলত মই কৈছিলো যে আচলতে অসম চৰকাৰে এই জুবিন গাৰ্গক যি হত্যা কৰা হৈছে এটো সিবিআই সিআইডি আৰু এসআইটিক দিব নালাগে এটো আচলতে আলফাক আচলতে দিব লাগে আৰু পৰেশ বৰুৱা ডাঙৰীয়াক মই আহ্বান জনাইছিলো আপোনালোকে বজালে না নাই নিউজটো মই নাজানো কিন্তু মই আহ্বান জনাইছিলো কিন্তু মই ভাবো যে হেতু আচলতে ভুল আহ্বান জনাইছিলো জুবিন গাৰ্গৰ নিচিনা এজন হত্যাক জুবিন গাৰ্গৰ নিচিনা আচলতে এগৰাকী মানৱ দৰদী ব্যক্তিক জুবিন গাৰ্গৰ নিচিনা আচলতে অসমীয়াৰ হিয়াৰ আমটো কাৰি লোৱা হল আৰু ন্যায়টো লাহে লাহে পাব এই কথাটো যে আপুনি কৈছে তাৰ হলনি আপুনি এইটো কিয় নকয় যে ফাষ্ট ট্ৰেক আদালতত সোনকালে আচলতে তেখেতক ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে এই কথাটো আপুনি কিয় নকয় বা আপুনি বিজেপি চৰকাৰক কিয় নকয় যে এসআইটি কোনে গঠন কৰে আপোনাৰ নিচিনা এজন বুদ্ধিয়ক মানুহ আমি আচলতে পৰামৰ্শ দিব লাগে নেকি আপুনি তো জানে যে এসআইটি কোনে গঠন কৰে আৰু এসআইটিত কাৰ মানুহ আছে আপুনি তো নিজে জানে পৰেশ বৰুৱা ডাঙৰীয়া আৰু হেইবিলাক খুচুৰিলে তো আপুনি গম পাব যে কাৰ মানুহ আছে এসআইটিত আপুনি তো নিজে জানে হেইখিনি কথা আপুনি উপলব্ধি হেইখিনি কথা আপুনি কক না হেইখিনি কথা আপুনি কিয় নকয় আপুনি জাস্টিস দিয়া কথা কক না আপোনাক আমি শ্ৰদ্ধা কৰো আপোনাক আমি মৰম কৰো আপোনাক আমি বৰ্তা বুলি মেলি পেলাই সম্বোধন কৰো কিন্তু আপুনি যদি তেনেকুৱা ধৰণৰ কথা কয় তেতিয়া হলে এফালৰ পৰা আপোনাৰ কথাটো যদি শুনো তেতিয়া হলে এনেকুৱা যেন লাগে যে অসমৰ অসমীয়া ৰাইজক আচলতে ভয় খোৱা যেনে আচলতে ভয় খুৱাইছে যেনে পৰিলক্ষিত হয় গতিকে আপোনাক আমি অনুৰোধ কৰিছো আপুনি তেনেকুৱা ধৰণৰ বক্তব্যবিলাক দিয়াৰ আগতে অকনমান চাব এটা কথা আমাৰ আবেগ বিলাক চাব আমাৰ অনুভূতি বিলাক চাব আমি আচলতে হৃদয়ৰে কথা কৈছো নে মুখেৰে কথা কৈছো নে অন্তৰৰে কথা কৈছো এইখিনি কথাখিনি পৰেশ বৰুৱা ডাঙৰীয়াই অকনমান ভাল ধৰণে চাব বুলি মেলি পেলাই মই আশা ৰাখিছো আপোনাক বৰ্তা বুলি মেলি পেলাই আমি সম্বোধন জনাম আপোনাৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে অসমীয়া জাতিটো আপোনাক বিশ্বাস কৰে কিন্তু অসমীয়া জাতিটোৰ পক্ষত যদি আপুনি মাত নামাতে তেতিয়া হলে আমি কিন্তু মনত দুখ পাম অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আপুনি হেঁচা প্ৰয়োগ কৰক এসআইটিক আপুনি হেঁচা প্ৰয়োগ কৰক আৰু সিআইডিক আপুনি হেঁচা প্ৰয়োগ কৰক প্ৰয়োজন সাপেক্ষে আপুনি আচলতে সিবিআইক দিয়াৰ কেনেকৈ দিব পাৰি তেনেকুৱা ধৰণে আমি নজনাকে হলো আপুনি হেঁচা প্ৰয়োগ কৰক যাতে জুবিন গাৰ্গৰ আচলতে ন্যায় আমি পাম আজি যদি আপুনি এনেকুৱা কথা কৈছে কালি নকৰো আপোনাৰ আয়ুষৰ দীৰ্ঘায়ু কৰিছো আপোনাৰ যদি কাৰণবশত মৃত্যু হৈ যায় আৰু আপোনাৰো যদি এনেকুৱা ধৰণৰ কিবা এটা ঘটনা যদি উদ্ভাৱন হয় বা এনেকুৱা ধৰণৰ আচলতে আপোনাৰো মৃত্যু যদি ৰহস্যজনকভাৱে হয় বেলেগে মাত নামাতিলে বৰ্তা মই কিন্তু অমিত নাগে মাত মাতিম আপোনাৰ পক্ষত সেই কাৰণে মই আপোনাক কৈছো আপুনিও কিন্তু এতিয়া জীয়াই থকা কাল দিন কেইটাত আপুনি কিন্তু জুবিন গাৰ্গৰ কাৰণে একদম অন্তকৰণে আপুনি মাত মাতক পলিটিক্স ভাষাবিলাক যাতে মানে তাত সংযোজন নহয় তাত আমি অনুৰোধ কৰিছো আপোনাক আমি বিশ্বাস কৰো আপোনাক অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি যিমান বিলিভ নকৰো আপোনাক আমি হিমানটো বিশ্বাস কৰো কংগ্ৰেছক যিমান বিশ্বাস নকৰো বিজেপিক যিমান বিশ্বাস নকৰো এজিপিক যিমান বিশ্বাস নকৰো আপোনাক কিন্তু আপোনাৰ তাতকৈ আধা % হলো কিন্তু আপোনাক আমি বিশ্বাস কৰো আৰু আপোনাক লৈ মেলি পেলাই আমি বুকুত হাত দি মেলি পেলাই কৰবাত ফুৰিব পাৰো